এয়া চিকেনখিনি এতিয়া ভালকৈ ধুই এইদৰে নিগৰে ৰাখিছিলোঁ আৰু পানীখিনি নিগৰি যোৱাৰ পিছত এইদৰে বেলেগ আৰু এটা বাচনত এইদৰে লৈ লৈছোঁ আৰু লগতে যিখিনি মছলা লাগে সেইখিনিও মই ৰেডি কৰিছোঁ। আৰু এয়া দেখিছেই আদা নহৰু পেষ্ট অলপ লৈ লৈছোঁ আৰু গোটা নহৰু ৩-৪টা লৈছোঁ আৰু লগতে গৰম মছলা, চিকেন মছলা আৰু পিঁয়াজ ডাঙৰ দুটা ডাঙৰ চাইজৰ পিঁয়াজ এইদৰে কাটি লৈছোঁ আৰু লগতে 2টা আলু লৈছোঁ। আলু দিলে ভাল লাগে আৰু যদি কোনোবা আলু ভাল নাপায় নিদিলেও হ'ব। মই আলু খাই ভাল পাওঁ, সেইটো কাৰণে আলু দিলোঁ। আৰু এতিয়া চিকেনখিনি মছলাৰে সৈতে সকলোখিনি মিলাই অকণমান এয়া চিকেনখিনিত মছলাখিনি মই দি লৈছোঁ। নিমখ, হালধি, জলকীয়া গুড়ি, জিৰা গুড়ি, লগতে চিকেন মছলা আৰু আদা নহৰু পেষ্ট। আৰু ইয়াতে মই পিঁয়াজ এড নকৰোঁ কাৰণ পিঁয়াজখিনি মই তেলত ভাজি অকণমান সময় ফ্ৰাই কৰি তাৰপিছত ভালদৰে এতিয়া মিলাই ৰাখি থ'ম। আৰু ইয়াতে জলকীয়া গুড়ি যিহেতু ব্যৱহাৰ কৰিছোঁ সেইটো কাৰণে মই হাতেৰে নকৰোঁ, গৰমত হাত জ্বলিবও পাৰে। এইখিনি মিক্স কৰা হৈ গ'ল আৰু এইখিনি মই এতিয়া আধা ঘণ্টাৰ সময়ৰ কাৰণে ঢাকি ৰাখি থৈ দিম। তাৰপিছত বনোৱা প্ৰচেছটোলৈ আগবাঢ়িম। কেৰাহী এখন পাতি লৈ এতিয়া ইয়াতে সৰহকৈ মিঠাতেল অলপ দি লৈছোঁ আৰু এইখিনি গৰম হোৱালৈকে অলপ ৰখি দিম। তাৰপিছত ইয়াতে আমি পিঁয়াজখিনি ভাজি ল'ব লাগিব। ভাজি লওঁ আৰু এইখিনি নৰম হোৱালৈকে ভাজিব লাগিব আৰু কালাৰটো গোল্ডেন কালাৰ হ'ব। এনেকৈ বনালে গ্ৰেভিটো ভাল হয় আৰু যদি মাংসৰ লগত দিয়া হয় তেতিয়াও টেষ্টটো ভালে হয়, কিন্তু তাৰে সোৱাদটো বেলেগ আৰু এনেকৈ ভাজি দিয়াৰ সোৱাদটো বেলেগ হ'ব। আৰু মই এনেকৈয়ে বনাওঁ, আপোনালোকেও এনেকৈ বনাই চাব যদি কেতিয়াও বনোৱা নাই। এইখিনি মছলাৰ সৈতে ৰখা প্ৰায় আধা ঘণ্টাৰ বেছিয়ে হ'ল আৰু আধা ঘণ্টা সময় ৰাখিলেও হয়, যদি হাতত সময় বেছি থাকে ৰাখিব পাৰে। এতিয়া এইখিনি মই তাতে এড কৰিম যেতিয়া পিঁয়াজখিনি ধুনীয়াকৈ ভাজা হৈ যায়। আৰু এইখিনি লৰাই থাকিব লাগে মাজে সময়ে, নহ'লে জ্বলি যাব পাৰে। আৰু গেছটো হাই ফ্লেমত ৰাখিছোঁ যিহেতু। পিঁয়াজখিনি দেখিছেই ভাজি কালাৰটো সলনি হৈছে আৰু ছফ্ট হৈছে আগতকৈ। এইখিনি পৰ্যায়লৈকে ভাজিলে তাৰপিছত আমি মাংসখিনি ইয়াতে এড কৰিব পাৰোঁ। আৰু এতিয়া মাংসখিনি ইয়াতে এড কৰিছোঁ আৰু মাংস এড কৰাৰ পিছত গেছৰ ফ্লেমটো হাই ৰাখিব লাগিব। মাংস দিয়াৰ পিছত হাই ফ্লেমতে এইখিনি ভাজিম। ভাজি লৈছোঁ আৰু লগতে ইয়াতে আধা লিটাৰমান পানী এড কৰিম আৰু মই ঠাণ্ডা পানীয়ে ব্যৱহাৰ কৰিছোঁ, ইচ্ছা কৰিলে গৰম পানীও ব্যৱহাৰ কৰিব পাৰে। এতিয়া হাই ফ্লেমত হ'ব দিম। যেতিয়া জুলটো কমি আহিব তেতিয়া গেছৰ ফ্লেমটো অফ কৰি ৰাখিম আৰু গেছৰ ফ্লেমটো অফ কৰাৰ আগতে ইয়াতে অকণমান গৰম মছলা এড কৰিব লাগিব।